Okay. 2.3 এইটো চোৱা 5 নম্বৰটো আজি $2.35 কি দিছে 1 2 x cube minus 2x square minus x plus 2 মন দিয়া ইয়াৰ টাৰ্ম কেইটা আছে চাৰিটা টাৰ্ম থাকিলে আমি দুটাৰ পৰা কমন ল'ম হ'ল চাৰিটা টাৰ্ম থাকিলে দুটাৰ পৰা কমন ল'ম তো চাম যে প্ৰথম দুটাৰ পৰা যিটো কমন আছে সেই সেম পিছৰ দুটাটো সেম কমন আছে নাই যদি আছে তেনেহ'লে ল'ম যদি নাই তেনেহ'লে বেলেগ উপায় আছে এতিয়া চোৱা ইয়াত যদি মই x কমন লওঁ x2 1 কমন ল'লে x2 মিলি আছে না বস্তুটো x2 মিলি আছে ইয়াৰ পৰা এই দুটাৰ পৰা কি কমন যায় x স্কোয়াৰ কমন যায় দুটাৰ পৰা x স্কোয়াৰ কমন গ'ল ইয়াৰ পৰা x স্কোয়াৰ গ'ল থাকি যাব কি x মাইনাছ x স্কোয়াৰ গুচি গ'ল বাচি থাকিল কি 2 এতিয়া ইয়াত -1 হ'ল তে 1 কমন ল'লে ইয়াত থাকি যাব কি x মাইনাছ আহি গ'লে এই সাইনটো কি হৈ যায় চেঞ্জ হৈ যায় মাইনাছ হৈ যাব 2 এতিয়া এই দুইটা পাৰ্টৰ পৰা কি কমন যায় x - 2 তো থাকি গ'ল ইয়াত কি x স্কোয়াৰ মাইনাছ কি 1 এতিয়া কথা এটা ইয়াত পাৱাৰ কি আছে 3 আছে ন তো ইয়াত তিনটা টাৰ্ম হ'ব লাগে মানে পাৱাৰ 3 থাকিলে তিনটা হ'লে ভাল থাকিব তো তিনটা যদি কৰিব পাৰি কৰি লোৱা x - 2 x স্কোয়াৰ মাইনাছ 1 মানে কি এইটো a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ফৰ্মুলা না a স্কোয়াৰ মাইনাছ b স্কোয়াৰ ফৰ্মুলা কি লিখিব পাৰো আমি x প্লাছ 1 x মাইনাছ 1 বাস হৈ গ'ল টু 5 2 ইম্পৰ্টেণ্ট এইটো পৰীক্ষাত বহুত আহে x cube minus 3x square minus 5 এইটো মন দিয়া ইয়াত আমি চাৰিটা টাৰ্মত ইয়াত আমি দুটা ল'ব নোৱাৰোঁ পাৰিম নেকি দুটা ল'ব কাৰণ ইয়াত আছে 1395 কমন নাযায় আৰু তেনেকৈ তো এনেকুৱা চিটুৱেশ্যনত আমি কি কৰিম ইয়াত px ধৰি ল'ম কি লৈ ল'ম এইটো px কি আহিব x cube minus 3x square minus 9x minus 5 হ'ল এইটো এতিয়া আমি ইয়াত ভ্যালু পুট কৰিব লাগিব এটা মানে ট্ৰিক শিকাই দিওঁ যে কি ভ্যালু পুট কৰিলে ডাইৰেক্ট এবাৰতে ওলাই যাব ইয়াত কি আছে আগত x কি আছে 1 5 যা কি 5 5ক তো আৰু ব্ৰেক কৰিব নোৱাৰি পাৰি নেকি তে +1 মাইনাছ তেনেহ'লে আমাৰ কি হ'ব 1 নহ'লে 5 পুট কৰিব লাগিব কাৰণ 5 * 1 5 আৰু তো বেলেগ ফেক্টৰ নাই না গতিকে আমি 1 পুট কৰিলেও হ'ব কিন্তু কি 1 পুট কৰিম +1 নে -1 তে সিম্বলছ সবতে কি আছে মাইনাছ সবতে যদি প্লাস সাইন থাকে আৰু সবতে যদি মাইনাছ সাইন থাকে তেনেহ'লে মাইনাছ ভ্যালু পুট কৰিব লাগিব সিধা সবতে যদি প্লাস সাইন থাকে তেতিয়া মই মাইনাসে পুট কৰিম সবতে যদি মাইনাছ থাকে তেতিয়া মই কি মাইনাসে পুট কৰিম ক্লিয়াৰ বস্তুটো তে মই গম পালো 5 আৰু 1 আছে যদি ইয়াত মই 1 এ পুট কৰিম ডাইৰেক্ট -1 ইমান মাথা মাৰি থাকিব নালাগে আৰু তো -1 হোল কিউব 3 into -1 হোল স্কয়াৰ 9 into -1 -5 মানে আমি ইয়াত এনেকুৱা ভ্যালু পুট কৰিব লাগিব যে এটা সলভ কৰিলে ইয়াৰ আনসাৰ কি আহে 0 আহে সেম আহে বলে এটো ইয়াত আমি এনেকুৱা ভ্যালু পুট কৰিম যাতে সলভ কৰিলে আনসাৰ কি আহে 0 আহে তো মাইনাসৰ ওপৰত অড আছে তো মাইনাস থাকি যাব আৰু 1 কিউব মানে কি 1 মাইনাসৰ ওপৰত ইভেন আছে মাইনাস গুচি যাব 3 into 1 কি 3 minus plus 9 minus 5 तो माइनस केटा प्लस कर -1 -3 की -4 -4 -5 -9 plus 9 equal to কি 0 তে আমি x জায়গাত কি পুট কৰিছিলো -1 টো এফালে x plus 1 equal to কি 0 মানে x plus 1 এটা ইয়াৰ কি হৈ গ'ল ফেক্টৰ হৈ গ'ল একেলগে কৰিলো Hey, now x plus 1 দিয়ে divide কৰিম আমি x cube minus 3x square minus 9x minus 5 ইয়াক আমি divide কৰিম কি হেৰে x plus 1 দিয়ে তো divide কেনে কৰে
सबसे डाঙर नाम्बार ইয়াত কোনটো নাম্বাৰ মানে পাৱাৰ হাইয়েষ্ট পাৱাৰ सबसे হাইয়েষ্ট পাৱাৰ কোনটো x³ কম্পেয়াৰ কৰিম ইয়াৰ লগত কাৰ লগত কম্পেয়াৰ কৰিম ইয়াৰ লগত ইয়াৰ আগত কি সাইন আছে সাইন কি আছে ইয়াৰ আগত প্লাস সাইন আছে ইয়াৰ আগত কি সাইন আছে প্লাস আছে তে ওপৰটো কি হ'ব প্লাসে হ'ব ইয়াত 1 আছে ইয়াতো 1 আছে তে 1 1 0 1 হ'ল খালি এটো মিলাব লাগে ইয়াত x কেটা আছে এটা ইয়াত কেটা আছে তিনটা তো লাগিব কেটা দুটা তো এটা আৰু দুটা মিলি পেলাই তিনটা হ'ব না তো 1 2 নিলিখে 1 2 কি নিলিখে হ'ল তে হৈ গল কি x³ 1 into x square ঘৰ এটো তো প্লাস 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 x square তা ডিভাইডত কি হয় এই সাইনটো চেঞ্জ হৈ যায় এটো কি সাইন আছে প্লাস তে হৈ যাব কি মাইনাস প্লাস তো হৈ যাব কি মাইনাস তো এটো ক্যান্সেল তো মাইনাস মাইনাস माइनस माइनस की प्लस 3 plus 1 की 4x square ग्रेटर नंबर की साइन है माइनस तो माइनस 4x square माइनस 9x माइनस की 5 এতিয়া আকৌ এটু ইয়াৰ सबसे हाईएस्ट पावर কোনটো এটু তো এটু কম্পেয়াৰ কৰিম কাৰ লগত ইয়াৰ লগত ইয়াৰ কি সাইন আছে প্লাস ইয়াত কি আছে তো হ'ব কি মাইনাস ইয়াত 1 ইয়াত 4 1 কিমান যা 4 যা x এটা আছে ইয়াত দুটা আছে কেটা লাগিব এটা হৈ গল মাইনাস 4x square এটা ইয়াৰ লগত প্লাস মাইনাস মাইনাস 1 into 4x x অৰ ঘৰ কোনটো এটু প্লাস মাইনাস মাইনাস 4x হল এটো আই গল কি প্লাস এটো আই গল প্লাস এটো ক্যান্সেল তো ইয়াত মাইনাস প্লাস কি হ'ব 9 অৰ পৰা 4 গলে কি থাকে গ্রেটার নাম্বার কি সাইন আছে তো মাইনাস 5x মাইনাস 5 এতিয়া ইয়াৰ আগত কি সাইন প্লাস ইয়াত কি মাইনাস তো লাগিব মাইনাস ইয়াত 1 ইয়াত 5 1 কিমান যা 5 যা x ইয়াত এটা আছে ইয়াতো এটা আছে আৰু x লাগিব নি না লাগে তো কাম শেষ মাইনাস 5x প্লাস মাইনাস মাইনাস 1 5 যা কি 5 এতিয়া এটো মাইনাস তো হৈ যাব কি প্লাস এটো প্লাস এটো ক্যান্সেল রিমাইন্ডার কি 0 আৰু রিমাইন্ডার 0 আইবই লাগিব ডিভাইড কৰোতে আমাৰ কিমান আহিছিলে ডিভাইড কৰোতে কোৱেশ্চনস কিমান আহিছিলে x square minus 4x minus 5 হল এতিয়া আমি কি কৰিব লাগিব ইয়াক ফ্যাক্টৰাইজ কৰিব লাগিব ওকে তো নাও ফ্যাক্টৰাইজ ফ্যাক্টৰাইজ তো জানাই 5 into 1 5 5 পৰা 1 মাইনাস কৰিলে 4 আহি আছে তো x square minus 5 minus 1x minus 5 ওই কথা নয় রে 5 into x 5x minus minus plus 1x তো 1 নিলিখে এই দুটাৰ পৰা কি কমন যায় x তাই গল x minus কি 5 plus ইয়াৰ পৰা 1 তো x minus কি 5 এই দুইটা পাৰ্টৰ পৰা কি কমন যায় x minus 5 আৰু x plus কি 1 হল তে টোটাল ফ্যাক্টর কিমান আহিলে আমাৰ কোৱেশ্চনটো কি আছিল তো ফার্স্ট ফ্যাক্টর কি আছিল x plus 1 আছিল দেন x plus 1 দিয়াক ডিভাইড কৰোতে এটো আহিছে তে বাকি দুটা কি কি হল x minus 5 x plus 1 তিনটা ফ্যাক্টর এই সাইলেন্ট মনে ইয়াত সবতে কি আছে প্লাস আছে সবতে প্লাস থাকিলে কি চিন বল মাইনাস বল তো মাইনাস 1 বহাইছো माइनस 1 होल क्यूब प्लस 13 इंटू माइनस 1 स्क्वायर प्लस 32 इंटू माइनस 1 प्लस 20 माइनस ऊपर पावर की আছে অড মাইনাস ইন গুছি যাব থাকিব কি মাইনাস 1 মাইনাস ऊपर অড থাকিলে মাইনাস ইন থাকি যায় না माइनस ऊपर इवेंट আছে माइनस থাকিব নি না থাকে 13 1 যা 13 प्लस माइनस माइनस के 32 प्लस 20 तो माइनस 1 माइनस 32 माइनस 33 और प्लस 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 33 माइनस 33 प्लस 33 इक्वल टू के 0 एक्स जगह की बहाइছিল माइनस 1
তো -1 এফালে লৈ আ x + 1 = কি হৈ গ'ল 0 তো x + 1 এটা কি হৈ গ'ল ফেক্টৰ এটা এটোৱে ইয়াক কি কৰিব লাগিব ডিভাইড হৈ গ'ল নাও মনে এটাটো কি হয় ডিভাইডটো গম পালি কেনে কৰিব লাগে তো x ইয়াত x³ আছে মানে যাব কিমান x² হৈ গ'ল কি x³ প্লাস x² * 1 কি x² মাইনাস মাইনাস এটো ক্যান্সেল 13 ৰ পৰা 1 গলে কিমান থাকে 12x² নামি আহিব বাকি 32x প্লাস কি 20 এটা কালত কম্পেয়াৰ কৰিম ইয়াৰ লগত প্লাস প্লাস তো প্লাসে আহিব 1 কিমান যা 12 যা x এটা আছে দুটা আছে লাগিব কেটা এটা হৈ গ'ল 12x² 1 * 12x 12x ইয়াত আহিল মাইনাস ইয়াত আহিল মাইনাস এটো ক্যান্সেল 32 পা 12 গলে কিমান থাকে এতিয়া কম্পেয়াৰ ইয়াৰ লগত প্লাস ইয়াত প্লাস তো প্লাস 1 কিমান যা 20 x এটা আছে ইয়াতো এটা আছে লাগিব নি তো 1 * 20 এটো ক্যান্সেল ইকুয়াল টু কি 0 আর 0 আইবই লাগিব Now factorize. মন দিয়া 20 আৰু 1 20 ব্ৰেক কৰিলে বহুত কিবা কি কওঁ 4 3 যা 6 2 যা কিন্তু 6 + 2 কৰিলেও 12 মানে 20 ব্ৰেক কৰিলে কি কি আহে 20 ব্ৰেক কৰিলে 3 * 4 কৰিলেও 20 আহে 2 আৰু 6 কৰিলেও আহে 2 আৰু 10 কৰিলেও আহে 2 আৰু 6 কৰিলে আহে বুলি কি কৈ আছো মই যা সৰি 20 ব্ৰেক কৰিলে কি 5 * 4 আৰু 10 * কি 2 হয়নে 5 + 4 বা 5 - কৰিবলৈ নাহে ন তে কি হ'ব 10 + 2 কৰিলে তো x² প্লাস ইয়াত আমি কি লিখি আছো 10 + 2x + 20 x² প্লাস 10x প্লাস 2x প্লাস 20 এর দুটাৰ পৰা কি কমন যায় x কমন যায় তো বাকি থাকিব কি x প্লাস 10 প্লাস এফালে যদি x প্লাস 10 আছে তে অবভিয়াসলি এফালেও কি হ'ব x প্লাস 10 এ থাকিব তো কম্পাৰিজনস কৰিম ইয়াৰ আগত কি আছে 1 কিমান যা 2 যা এই দুইটা পাৰ্টৰ পৰা কি কমন যায় x প্লাস 10 তো বাকি থাকিব x প্লাস কি 2 হল তো therefore গুটেকেটা ফ্যাক্টর অল ফ্যাক্টরস কি কি হ'ব প্ৰথমত কি আছিল x প্লাস 1 আছিল তাৰপিছত আমি পালো কি x প্লাস 10 আৰু x প্লাস 2 হয় এটা 6 নম্বৰটো চোৱা কি হৈছে ভালকে মন 6 টো কি হৈছে x plus a is a common factors of polynomial common factor দিয়া আছে কার কার common factor দিয়া আছে x² plus px plus q and x² plus mx plus n ভালকে মন দে a দুটাৰ common factor দিয়া আছে কি x plus a কি দিয়া আছে x plus a এটা common factor হয় কার x plus a is a common factor of এর দ্বারা কি হয় common factor তার মানে কি factor means কি x ৰ পৰা যদি মই a2 ভ্যালু x ৰ পৰা যদি a2 ভ্যালু উলাই পেলা যদি ইয়াত পুট কৰো তে ইয়াৰ आंसर কি আহিব 0 आंसर নহয় एक्चुअली रिमाइंडर কি আহিব 0 আৰু x ৰ a ভ্যালু টু ইয়াত পুট কৰিলে ইয়াৰ ৰিমাইন্ডাৰ কি আহিব 0 আহিব কাৰণ ইটো ইয়াৰো ফ্যাক্টৰ হয় ইয়াৰো ফ্যাক্টৰ হয় না তে সেই বস্তুতে মই এপ্লাই কৰিম আগত বুজিলো এটো x plus a যদি ফ্যাক্টর হয় তেনহলে x ৰ ভ্যালু কি হ'ব 0 of x plus a is কি আহিব -a তো
তো therefore p minus a এবাৰ ইয়াত যদি মই পুট কৰোঁ এনসাৰ কি আহিব 0 আহিব 0 আহিব না p minus a মানে minus a square plus p into minus a plus q equal to 0 and ইয়াতো যদি মই পুট কৰোঁ তেতিয়াও কি আহিব 0 আহিব এটো minus a square plus m into minus a plus n equal to 0 হল এতিয়া minus a square means কি minus of a square আছে minus গুছি যাব হৈ গল কি a square এটো হৈ যাব minus কি pa plus q equal to 0 আৰু ইয়াত সেম a square minus ma plus n equal to 0 হল এখানলৈকে সলভ কৰিলো কিন্তু মই প্রুফ কি কৰিব দিছে a equal to q minus n proof কৰিব লাগে a equal to q minus n divided by p minus m p minus m এটা স্যার এটা আছে স্যার ইয়াৰ রাইট হ্যান্ড সাইড কি আছে ইয়াৰ রাইট হ্যান্ড সাইড কি আছে যদি রাইট হ্যান্ড সাইড ইকুয়াল হয় তেনে হলে লেফট হ্যান্ড সাইডও কি হৈ যাব ইকুয়াল হ'ব এটো 1 নম্বৰ এটো 2 নম্বৰ from 1 and 2 from 1 and 2 দুটা ইকুয়াল হৈ যাব মানে a square minus pa plus q equal to a square minus ma plus n ক্লিয়ার কি লাগে এটা আছে এফএলও প্লাস a square আছে এফএলও প্লাস a square আছে মানে ইকুয়াল চিহ্ন এফএলও প্লাস a square এফএলও প্লাস a square তো ডাইরেক্ট কি ক্যান্সেল ইকুয়াল চিহ্ন ইফালে সেম সাইন থাকিলে কি হৈ যায় ক্যান্সেল হৈ যায় কিন্তু ইকুয়াল চিহ্নৰ এক সাইডে যদি থাকে তেনেহলে অপোজিট সাইন থাকিব লাগে এনেও প্লাস a square তো মই এফালে আনিলে কি যাব মাইনাস a square আহিব না মাইনাস a square প্লাস a square ক্যান্সেল হৈ যাব তো মই ডাইরেক্ট ক্যান্সেল কৰি দিলো এতিয়া মোক a টো লাগে না a অকলশৰীয়া কৰিম মই এটা কাম কৰোঁ মই a টো এফএল লৈ যাওঁ q টো এফএল লৈ যাওঁ a টো এফএল লৈ যা তো আহি যাব কি মাইনাস ma এফএল আহিলে কি হ'ব প্লাস ma minus pa q2 fl লৈ যায় n minus q আপত্তি আছে ইয়াৰ পৰা a কমন ল থাকি যাব m minus p ইয়াৰ থাকিব n minus q তো a equal to ওপৰত থাকিব n minus q তলত আহিব কি m minus q কিন্তু মোক প্রুফ কৰিব লাগে কি q minus n and p minus m না তো এটো মই কি কৰিম এতিয়া টেনচন এফালে দেখাই আছো মই এটো মই q মাইনাস n লিখিবৰ কাৰণে আগৰ সাইনটো কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব মানে আগত মাইনাস দিব লাগিব তেতিয়া মই লিখি দিব পাৰিম মই q মাইনাস কি n তলটো সেম আগত মাইনাস দি পেলাই মই লিখিব লাগিব কি p মাইনাস m ক্লিয়াৰ তো মাইনাস মাইনাস ক্যান্সেল তো a ইকুয়াল টু হৈ গল ওপৰত থাকিল q মাইনাস n p মাইনাস m ক্লিয়াৰ নালাগে লিখা আছে লিখিব নালাগে মই ই লিখিব হল আৰু হেফালেও লিখিব নাই লিখিবত লাগিব a minus b whole square a plus b whole square a minus b whole square to কি আহিব a square minus 2ab plus কি b square হল এখিনিটো জেনারেল এখিনিটো শিকিবই লাগিব উপায় নাই a square minus b square আমাৰ কি আহিব a plus b into কি a minus b 4 number a cube plus sorry a plus b whole cube और a plus b whole cube दे दो a plus b whole cube formula a cube plus 3a square b plus 3ab square plus की b cube a minus b whole cube a cube minus 3a square b plus 3ab square minus की b cube whole 6 number to x plus a x plus b formula x square plus a plus b into x plus ab whole আমি x minus a x minus b formula নিহি গকল এটো এইটো ক্লিয়ার এটা পৰীক্ষা স্কোর দিয়া আছে x minus a x minus b দরকার নাই এটো অকল এটাই ফর্মুলা কি x plus a x plus b 7 নম্বৰটো কি আছিল 7 নম্বৰ কি আছিল a cube plus b cube formula दे दियो a plus b
ए स्क्वायर माइनस ए बी प्लस की बी स्क्वायर ए क्यूब माइनस बी क्यूब ए माइनस बी ए स्क्वायर प्लस ए बी प्लस की बी स्क्वायर 9 নম্বৰ এটাই ফৰ্মুলা লিখিম a প্লাস b প্লাস c হোল স্কয়ার ফর্মুলা a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার প্লাস 2ab প্লাস 2bc প্লাস 2ca হল অকল এটাই এইটোৱে 10 নম্বৰ তাত আছিল না a প্লাস b মাইনাস c a প্লাস b মাইনাস c দৰকাৰ নাই অকল এটাই ফৰ্মুলা লিখিম a প্লাস b প্লাস c হোল স্কয়ার আৰু এটা লাষ্ট ফৰ্মুলা a কিউব প্লাস b cube plus c cube minus 3abc formula a plus b plus c a square plus b square plus c square minus ab minus bc minus ca बस 10টা formula